নমস্কাৰ। বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন সচেতন মহলত এটা শব্দ বহুবাৰ বহু সময়ত শুনিবলৈ পোৱা যায়। সেই শব্দটো হৈছে অনা-অসমীয়া। অনা-অসমীয়া শব্দটো নতুনকৈ বহু সমাজে বা বহু জাতি জনগোষ্ঠী লোকসকলে সেই নামটো জন্মগ্ৰহণ কৰি দিলে। বিশেষকৈ আপোনালোকে এই নামটো শুনিবলৈ পাব অসমৰ ভূমিত। অনা-অসমীয়া আচলতে কোন? সেই বিষয় লৈ মই আপোনালোকৰ লগত আলোচনা কৰিম। আজি ৰাজনীতিক মহলত যেতিয়া কোনো উপাধি এটা বিভিন্ন উপাধিৰ ভিতৰত এটা অন্য উপাধি পোৱা যায়, তেতিয়াই বহু জাতি জনগোষ্ঠী লোকসকলে বা সচেতন সমাজৰ লোকসকলে অনা-অসমীয়া বুলি নামটো পৰিচয় কৰাই দিয়ে। বহু চিন্তা চৰ্চাৰ কৰাৰ পিছত মই নিজেই বহু লোকসকলক মই প্ৰশ্ন কৰিছিলোঁ, আচলতে অনা-অসমীয়া কোন? সেইসকল ব্যক্তিৰ উত্তৰত এনেকৈ আহে, যিসকল লোকসকল অসমৰ নহয় বা বহিৰাজ্যৰ পৰা আহি অসমত বসবাস কৰি আছে, সেই সকলেই হ'ল অনা-অসমীয়া। কিন্তু মই যদি এই সঁচাকৈ সেইসকল ব্যক্তি অনা-অসমীয়া হয় বা অসমৰ ভূমিত তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকে অনা-অসমীয়া, তেতিয়াহ'লে মই ভাবোঁ যে প্ৰত্যেক অনা-অসমীয়া লোক একত্ৰিত হোৱাৰ প্ৰয়োজন। কাৰণ যদি আপোনালোকে বহিৰাজ্যৰ পৰা মানে ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা আহি অসমত বসবাস কৰি আছে আৰু আপোনালোকে অনা-অসমীয়া বুলি এক শ্ৰেণীয়ে আপোনালোকক বা কিছু লোকক অনা-অসমীয়া নামটো লগাই দিছে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে অনা-অসমীয়া হৈ থকাই দৰকাৰ বা প্ৰয়োজন। যদি আপোনালোকে কৰ্মসূত্ৰে বা কামৰ সূত্ৰে আপোনালোকে অসমত আহিছে, আপোনালোকে কাম কৰিব যাব, তেতিয়াহ'লে সেই কথাটো বেলেগ। দীৰ্ঘদিন ধৰি বহু যুগ বা বহু দিন ধৰি যিসকল ব্যক্তি পৰিয়াল সমাজ অসমত বসবাস কৰি আছে, অন্য ৰাজ্যৰ লগত তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকে অসমৰ ভূমিতে জন্মগ্ৰহণ, অসমৰ ভূমিতে তেওঁলোকৰ মৃত্যুবৰণ হ'ব বা মৃত্যুবৰণ হ'ব, আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো অসমতেই তেওঁলোকৰ। সেইসকল পৰিয়ালক যদি অনা-অসমীয়া নাম দিয়া হয়, মই ভাবোঁ তেওঁলোকে গ্ৰহণ কৰাটোৱে দৰকাৰ। অনা-অসমীয়া যেতিয়া পৰিচয় দিয়া যায়, তেতিয়া সেইসকল ব্যক্তিকে যদি জনোৱা হয়, তেতিয়াহ'লে স্পষ্টকৈ হ'লেও আমি বা সেইসকল ব্যক্তিয়ে ৰাজনীতিকভাৱে ৰজা নেতা মন্ত্ৰীসকলে সেইসকল ব্যক্তিৰ পৰাও মুনাফা লৈ থকা দেখা পোৱা যায়। গতিকে আপোনালোকে যিহেতু নেতা মন্ত্ৰী আপোনালোকে বিচাৰি ওলাইছে বা সিলেকশ্যন কৰিছে, আপোনালোকৰ অধিকাৰ আছে। আপোনালোকে সকলোৱে যিহেতু অসমতে থাকিম বুলি ভাবিছে বা থাকিছে,
বা থাকিব। সেইবাবে মই আপোনালোকক কওঁ যে অনা অসমীয়া বুলি কওঁতে যিসকল সমাজ, যিসকল ব্যক্তিক বুজায়, সেইসকলে যাতে একত্ৰিত হয় অসমৰ স্বাৰ্থত সকলো ভাল কাম কৰিব লাগে। ভাল কাম কৰিলেহে সকলোৱে এদিন নহয় এদিন আঁকোৱালি ল'ব। ধন্যবাদ।